যে জুবিন গাৰ্গক লগ কৰিম তেওঁ মই লিখা গীত এটি গোৱাম এইটো কি তাৰ মানে মানে কি সেই সময়ত এটা ট্ৰেইন চলিছিল নে জুবিন গাৰ্গ কৰিব কাৰণে গুৱাহাটী ওৰে ৰাতি কৰো মই কব ভাল নালাগে মানে কিবা লয় কি আপুনি অলৰেডি নাগাৰা নামৰ প্ৰেমত পৰিলে তাৰ ইতিমধ্যে মই নাগাৰা নামলৈ আহিলোৱে আৰু গীতৰ এইবিলাক গ'ল মানে ভিচিডি গ'ল কেছেট গ'ল এইবিলাক গ'ল হো আকাশে চিঞৰি কয় মই এইটো কথা কব নাযাওঁ কোন ভাল কোন বেয়া কোনে ভাল কৰিছে কোনে গাখীৰৰ দোকানত কিন্তু মানুহ কম যায় মদৰ দোকানত বেছি যায় আজি এজন মানুহক কৈ ভাল কৰিব নোৱাৰো তাক কিন্তু আমি গুৰৰ পৰা ভাল কৰি আনিব লাগিব শিল্পী হীৰকজ্যোতি শৰ্মা তেখেতৰ লগত বা উমাকান্ত বৈৰাগী প্ৰভু তেখেতৰ লগতো মই অনুষ্ঠানত বিপুল চেতিয়া ফুকন ছাৰ খগেন গগৈ ছাৰ বা ক'ব গ'লে কণ্ঠৰ প্ৰেমত পৰিছো হয় তেখেতৰ পৰা কণ্ঠৰ প্ৰেমত পৰি কণ্ঠৰ কিছুমান টিপছ তেখেতে মোক দিছে সৰু সৰু বা লৈছো বা হে হৰি নমস্কাৰ জয়জত সকলোকে স্বাগতম জনাইছো ডিকে দীপক কুমাৰ ইউটিউব চেনেললৈ আকৌ এবাৰ মই ভক্তিভৰা প্ৰণিপাত জনাই নাগাৰা নামৰ এজন জনপ্ৰিয় বুলি মই নকওঁ জনপ্ৰিয় হয়নে নহয় আপোনালোকে ক'ব এজন ভাইৰেল উদীয়মান পাঠক মই লৈ উপস্থিত হৈছোঁ আপোনালোকে হয়তো তেওঁৰ পৰা সমস্ত কথা জানিব পাৰিব আজিৰ পৰা 3-4 বছৰ আগত ভাইৰেল হৈ পৰিছিল সামান্য এটা ক্লিপত আৰু তেনেকুৱা এজন উদীয়মান পাঠকক লৈ উপস্থিত হৈছোঁ আজিৰ পৰা 10 বছৰ আগতে মই ৰাজবংশীদেৱৰ লগত ফেচবুকত চিনাকি হৈছিলোঁ কিন্তু এনেদৰে বহাৰ সুযোগ পোৱা নাছিলোঁ আজি আপুনি মোৰ ওচৰত সময় দিলে আৰম্ভণিত আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ তো দৰ্শকৰ কেটাৰ চাই আপোনাৰ চিনাকিটো দি দিওঁ নমস্কাৰ মোৰ নাম শ্ৰী সুনীল ৰাজবংশী গাঁও শিমলাবাৰী জিলা বাক্সা বিটেডি অসম ধুনীয়া আপোনালোকে গম পালে বাক্সা মানে তামোলপুৰ একেবাৰে বহু দূৰত আৰু তেখেতে নাম গাইছিলে গুৱাহাটীত বহুত এটা কষ্ট স্বীকাৰ কৰি নামৰ মাজলৈ আহিছিল তো সমস্ত কথা জানিব পাৰিম আমি তো আৰম্ভণিতে আপোনাক মই যেহেতু নাগাৰা নামৰ এগৰাকী শিল্পী নাগাৰা নামৰ পাঠক আমি এটি ভক্তিমূলক হয়তো নাগাৰা নামৰ দিহাৰে আজিৰ অনুষ্ঠানটো মুকলি হ'ল নিশ্চয় নিশ্চয় মই এই বছৰ এটি নাম গাই আছো নামটি মোক দিছিলে ৰঞ্জিত ডেকাদেৱে তেখেতৰ তাৰ এটি মই দিহা গাই দিছো হে প্ৰভু নাৰায়ণ মোৰ প্ৰাণ ধন ও বুজাই কোৱা প্ৰভু মোক প্ৰভু ধৰিছো চৰণ প্ৰভু হে প্ৰভু নাৰায়ণ সহা কন্দা কিয় বাৰু কৰে মৰা জন সহা কন্দা কিয় বাৰু কৰে মৰা জন বঢ়িয়া 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 ভাল লাগিল আপোনালোকে জানে ৰঞ্জিত ডেকা এগৰাকী জনপ্ৰিয় লিখক মোৰ শ্ৰদ্ধাৰ দাদা ৰঞ্জিত ডেকা দাদাই নাম এটি গাই আছে তো জানো হওক আৰম্ভণিতে মই আপোনাক শুনিছিলোঁ এগৰাকী মই তাৰমানে চিনাকি হৈছিলোঁ এগৰাকী সংগীতৰ লগত জড়িত ব্যক্তি বুলি মই ভাবিছিলোঁ ফেচবুকত তেনেকৈ মই ভাবিছিলোঁ মই যিহেতু গীতৰ লগত জড়িত আছিলোঁ তো তেনেকৈ আপোনাক গীতৰ মঞ্চতে হওক কিবা এনেকৈ কেতিয়াবা কানি হয়তো দেখা পাইছিলোঁ সেইটো মানে কওকচোন তাৰ কাহিনীটো কি আপুনি কিবা গীতৰ লগত জড়িত আছিল নেকি আছিলো মানে মই গীতৰ লগত জড়িত হৈ নাগাৰা নামলৈ অহাৰ যিটো এটা বাট সেইটো মানে বহুত মানে এটা দীঘলীয়া ষ্টৰী মানে মই গাঁৱত আছিলো মই 2011 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মোৰ মানে সৰুৰ পৰা মানে এটা হেৰি আছিলে যে মই সিংগাৰ হ'ম বা মিউজিক কৰিম মুঠতে মই মিউজিক কৰিম সংগীতৰ লগত থাকিম তাৰপিছত মই গীত বিলাক লিখো সৰুৰ পৰা আৰু মোৰ এটা মানে লক্ষ্য আছিল বা এইম আছিল যে মোৰ এটি গীত জুবিন দাক গোৱাম গীত গোৱাম আৰু সেই সময়ত যি সময়ত মানে মই সংগীতত আহিম বুলি মানে ভাবি আছিলো তেতিয়া মানে এটা অসমৰ সংগীত জগতত এটা মানে জোৱাৰ আহিছিল জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গৰ লগত এনেকুৱা এটা মানে
তাৰ তলত যিবিলাক শিল্পী আহে সেই তেওঁলোকৰ মানে এটা মানে লিংক আছিল এনেকুৱা যে জুবিন গাৰ্গে এজন লিখকৰ গীত এটা গায় লগে লগে সেইজনো মানে চুপাৰিত হৈ যায় যেনে মৌচুম গগৈদাৰ গীত জুবিন গাৰ্গে গাইছিল বা বিপিন চাওডাং তেখেতৰ মানস ৰবীন্দ্ৰৰ গাইছিল বা তেখেতসকল মানে একোজন শিল্পী হৈ ওলাই গ'ল মোৰো মানে সেইটো এটা লক্ষ্য আছিল বা সেই মতে মই গ্ৰেজুৱেশ্যন কৰি 2012 চনত মই গুৱাহাটীলৈ গ'লো গুৱাহাটীলৈ গৈ ভাবিলো যে মই জুবিন গাৰ্গৰ এটা গীত গাম আৰু তাৰপিছত মই গাম এনেকৈ মানে মিউজিকৰ লগত জড়িত হৈ পৰিম আৰু গুৱাহাটীলৈ গৈ আৰু মিউজিক কৰাৰ যিবিলাক মানুহ সেইবিলাকৰ এটা মানে হেৰি আছে আপোনাৰ গুৱাহাটীলৈ যিবিলাক ল'ৰা ছোৱালী মানে বিভিন্ন কামত যায় কোনোবা মিউজিক কৰিব যায় কোনোবা নাটকত যায় অভিনয় জগতত যায় বা কোনোবাই মানে ষ্ট্ৰাগল জীৱন কোনোবাই খেলৰ হেৰি সংক্ৰান্তত যায় বা কোনোবাই বিজনেছ দোকান বহু বিভিন্ন হেৰিত যায় গ'লে মানে ঘৰৰ পৰা যেতিয়া যোৱা হয় বা ময়ো গ'লো গৈ মানে তাত কি হয় ষ্ট্ৰাগল লাইফ এটা আৰম্ভ হয় ষ্ট্ৰাগল জীৱন মানে কি তাত প্ৰথম খাই বাচি থাকিব লাগে গুৱাহাটীত ৰুম এটা লৈ খাই বাচি থাকিব লাগে তাৰপিছত হে মানে যুদ্ধ কৰিব পাৰি গানত যাম কিবা যাম তাৰপিছত তেনেকে মই 2010 মানৰ কথা 2012 চনৰ 12 পৰা আৰম্ভ হৈছে মই গ'লো গৈ তাত থাকিলো ৰুম এটা ললো লৈ থাকিলো থাকি তাত মোৰ আৰম্ভ হ'ল মানে কেনেকে মই ইয়াত জীয়াম আৰু মই ক'লো যে বিভিন্ন হেৰিত যায় এতিয়া কিছুমান কামৰ কাৰণে ঘৰৰ পৰা পইচা খুজিব পাৰি যেনে মই দোকান এখন দিম ঘৰৰ পৰা পইচা দিব যেনেকে ঘৰৰ পৰা কিবা অলপ পইচা দি দোকান এখন আৰম্ভ কৰিম মই কিবা এটা সৰু সুৰা বিজনেছ কৰিম ঘৰৰ পৰা বা কিবা কিবি কৰি দিব কিন্তু এই গান কৰিম এই নাটক কৰিম এই কিবা বজাব শিকিব যাম এইটো কৰিব খেলত যাম সেইটোত কিন্তু পইচা নিদিয়ে বা ল'বও নোৱাৰি সেইটো ঘৰৰ পৰা মানে সেইটো পইচা নিশ্চয়তা নাই আহিব নে নাহিব মানে কি গান এটা কৰিম দুটা কৰিম তিনিটা কৰিম গান নচলিবও পাৰে আকৌ এনেকুৱা এটা গান কৰিছো বা গান কৰাই নাই কিবা এটা ক্লিপ গাই আজিকালি যিটো হৈ আছে অকমান কিবা এটা গাই ভাইৰেল হৈ যায় তেনেকুৱা এটাতো ভাইৰেল হৈও যাব পাৰে আৰু এনেকে বহুত কৰেও পইচাবিলাক পানী হৈ যাব পাৰে গতিকে সেইটোত সেইকাৰণে যুদ্ধ কৰে প্ৰায় শিল্পীয়ে যুদ্ধ কৰে গুৱাহাটীত গৈ মানে কি প্ৰথম বাচি থাকে কিবা এটা কৰি বাচি থাকিব তাৰ পৰা পইচা গোটাই গান বনাই এনেকে মানে মোৰো আৰম্ভ হ'ল জুবিন গাৰ্গক লগ কৰিব যোৱা গ'ল কিন্তু জুবিন গাৰ্গক কিয় মানে নিজে মানে পচন্দ কৰা হ'ল যে জুবিন গাৰ্গক লগ কৰিম তেওঁ মই লিখা গীত এটি গোৱাম এইটো কি তাৰমানে মানে কি সেই সময়ত এটা ট্ৰেণ্ড চলিছিল নে জুবিন গাৰ্গে কোনোবা এজন শিল্পীৰ গান এটা বিহু বা কিছু গীত এটা গাব তেতিয়া ভাইৰেল হৈ যায় আৰু সেইজনো এজন ছিংগাৰ হৈ যায় মোৰো এটা সেনেকুৱা সপোন আছিল যে মই কিবা এটা গোৱাম আকৌ মানে মোৰো চলিব এনেকে মই ওলাম আৰু লগ কৰা মানে তাতো মোৰ কাহিনী আছে মানে মই সেই সময়ত জুবিন গাৰ্গক লগ কৰিব কাৰণে গুৱাহাটী ওৰে ৰাতি ঘূৰো মই অলিয়ে গলিয়ে গুৱাহাটীখনৰ আৰু কিছুমান মানুহক মই লগ কৰো কিছুমানে মোৰ পৰা ক'বও ভাল নালাগে মানে কিবা লয় যে লগ কৰি দিম পাৰ্টি লাগিব বা এনে তেনে হ'ব কিছুমানে কয় মই জুবিন গাৰ্গক লগ অমুক মই এনেকে থাকো জুবিন গাৰ্গৰ পিছৰ সময়ছোৱাত গম পালো মই জুবিন গাৰ্গক মানে 2013 চন মানত মই হীৰকজ্যোতি শৰ্মাক লগ পালো তেওঁৰ লগত মই অনুষ্ঠানবিলাক কৰো তেওঁৰ লগত থাকোতে মই জুবিন গাৰ্গকো লগ পালো কিন্তু এই যিখিনি মানুহে মোক কৈ আছিল পিছত গম পালো সেই মানুহখিনি আচলতে একো নহয় এনেই মোক কৈ আছিলে এনেই হেৰি কৰি আছিলে যি নহওক তেনেকে পিছত লগ পালো যদিও পিছত আকৌ সেই গীতৰ সেই জামানাটো গ'ল মানে কি তাৰ ইতিমধ্যে মই নাগাৰা নামলৈ আহিলোৱে আৰু গীতৰ এইবিলাক গ'ল মানে ভিচিডি গ'ল কেছেট গ'ল এইবিলাক গ'ল এটা গীত আহিল তাৰপিছত এতিয়া মানে কথাটো হ'ল যিহেতু গীতৰ এটা মানে কথা চলি আছে তো মোৰ এটা অনুৰোধ এটা গীত গালে হয়তো মই আনন্দিত হ'ম নিশ্চয় মানে মই এটি গীত লিখিছিলো সেই সময়ৰ পৰা মই সৰুৰ পৰাই লিখা মেলা কৰো মাজত কোনোবা এটা সময়ত লিখিছিলো আৰু অকমান ষ্টাইলটো গুণগুণাই দিছো তোমাৰ হাঁহিত শেৱালি ফুলে তুমি চালে জোনাক নামে তোমাৰ হাঁহিত শেৱালি ফুলে তুমি চালে জোনাক নামে
সৌ আকাশে চিঞৰি কয়, সৌ বতাহে হাঁহি হাঁহি কয়, তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ। এদিন এনেকে মই ঘূৰি মেলি থাকোতে এই আহি থাকোতে এটা নাম দলৰ নাম চালো মই তাত বাঘৰবৰীত, গুৱাহাটী পাঞ্জাবাৰী বাঘৰবৰীত। তেতিয়া মই তাত আছিলো, তাত ৰুম। তাৰপিছত তাত নাগাৰ নাম চালো, নাম চালো আৰু নাম চালো, থাকিল। নেক্সট দিনা মই সেই ৰাস্তাটোৰে আহিলো। আহোঁতে মই সেই নামৰ লগত জড়িত মানুহখিনিক দেখা পালো। তাত দেখা পাই এজন মানুহক মই কলো, নামদলটো ইয়াৰে নেকি? এনেকে কথা চথা পাতি ময়ো মানে নামৰ লগত অকমান সোমাব লাগে বা অকমান ভাল পাওঁ। আৰু আপুনি যদি এটা কথা চাই, আমাৰ যিখিনি নামনি অসমৰ মানুহ বা নামনি অসমৰ যিবিলাক লোক, সেই লোকবিলাকৰ বা এই অঞ্চল এইবিলাকৰ মানে মানুহবিলাকৰ নাগাৰ নাম তেজত আছে। আমি যদিও নাগাৰ নামৰ লগত মানে বা নিশিকিলেও কিবা কৰিলেও, মইতো জড়িত আছিলো এটা দলৰ, মই বজাইছিলো গাঁৱত থাকোতে। কিন্তু যিবিলাকে নবজায় বা নাগাৰ নামৰ লগত নাই, তেখেতসকলো নাগাৰ নামৰ বিষয়ে জানে, কিন্তু সকলোৱে জানে আৰু মাটিৰে চাব যায়। আৰু নাগাৰ নামৰ বিষয়ে প্ৰায়খিনি জানে, কেনেকুৱা নাগাৰ নাম কি, চবৰে তেজত আছে এইটো। যেনেকে উজনি অসমত দিহা নাম টকাৰী, এইবিলাক তেওঁলোকৰ তেজত আছে। সেনেকে মানে বিভিন্ন বা এইপিনে আপুনি মানে পাঁচখালা এইপিনে যদি বীৰ নাম সেইপিনে তেজত আছে। তেনেকুৱা আমাৰ এইখিনি হেৰি মানুহখিনিৰ নাগাৰ নাম তেজত আছে। তেনেকে মোৰো তেজত আছে নাগাৰ নাম। দলটোৰ লগত চিনাকি হয়, মই মানে কলো যে মই আহিব পাৰিম নেকি? পাৰিবা, আহা। মই নেক্সট দিনা গলো, নাম এখন আছিল তেওঁলোকৰ। গলো, গৈ তাত মই পালি হলো, পানী গৈ এনেকে এখন দুখন নাম গ'ল। মই এদিন বজালো, তাৰপিছত তেখেতসকলে ক'লে, নাম গোৱা নেকি তুমি? মইতো তেনেকে নাম গোৱা নাই, চেষ্টা কৰিব পাৰো। তাৰপিছত এটা হেৰি কৰাচোন, ট্ৰাই কৰা, চেষ্টা কৰা। মই বোলো ঠিক আছে, এটা ৰিহাৰ্চেল দিলো, দি নাম গালো। তেনেকে তাত এজন আকৌ পালি আহিছিল তাৰ ওচৰৰে। তেখেত আকৌ অসমৰ জনপ্ৰিয় নাগাৰ নামৰ পাঠক, মোৰ গুৰু, প্ৰজাৰ আদি গুৰু তেখেতৰ। মই আদি পাঠ মই শিকিছো নাগাৰ নামৰ, ধীৰেন দাসদেৱ। তেখেতৰ পালি, তেখেত আহে, এইটো দলতো আহে। তেখেতে মোক তেখেতৰ লগত চিনাকি কৰাই দিছিল। তেখেতৰ পৰা মই নাগাৰ নামৰ বিষয়ে শিকিলো, জানিলো। তাৰপিছত তেখেতৰ নাম মই গালো, গাই তাৰে এটি নামৰ দিহা এটি জনপ্ৰিয় ভাইৰেল হৈ গ'ল। সেই নামৰ দলত গৈ থাকি এটা দিহা মানে গাইছিল, আৰু দিহাটো এটা চিন আছিল জাপ দিয়া। মই সেই জাপটোৰ পৰাই আৰু এইখিনিতে কওঁ, হয়তো মই কলে কোৱা ভুল নহব, কিজানি নাগাৰ নামৰ ভাইৰেল প্ৰথম ময়ে হৈছিলো নেকি? তেনেকৈ মানে নিউজ বা চবে মানে এটাক কৰিব লগাকে। আচ্ছা, সেই আছে নেকি দিয়াটো সেনেকুৱা ভাইৰেল কিবা স্মৃতি? আছে আছে। কেনেকুৱা অলপমান? ভাইৰেল মানে মই দিয়াটো যিদিনা ভাইৰেল মানে মই গম পালো কথাটো, সেইদিনা কথাটো কৈছো। মই মানে নামটোতো গায়ে আছো। নাম আছিল কৌশিক ৰজাৰ উপাখ্যান, কথা চৰিত্ৰৰ। জাপটো ডাইলগৰ মাজত আছিল নে দিহা? দিহা আছিল। গাই দিম। সেইটো মানে হেৰিৰ আছিল, এই ঢুলীয়া বিয়া, সত্যজিতৰ বিয়া, তাত ঢুলীয়াই মানে নিমন্ত্ৰণ দিব যায়, তাত আছিল দিয়াটো। অ শুনা শুনা নগৰীয়াগণ, শুনা শুনা নগৰীয়াগণ, সত্যজিতৰ বিয়ালৈ দিলো নিমন্ত্ৰণ, দিলো নিমন্ত্ৰণ, দিলো নিমন্ত্ৰণ। এইটোৱে আছিল। এনেকুৱা জাপ এটা আছে, সেই জাপটো হয়তো আপোনালোকে পৰৱৰ্তী সময়ত দেখা পাব। তো জানো হওক, আমি নাগাৰা নামৰ বহুত কথাই শুনিব পাৰিলো। এতিয়া মই জনাত গুৱাহাটীৰ নাগাৰা নামৰ দলটো নাই আপোনাৰ নিজৰ ঘৰত। এতিয়া মানে হেৰি সেইটো হেৰি এয়া হ'ল মানে কি, মই আজি কেইটামান দিন আগত মই মোৰ যিহেতুকে ঘৰ বাগান, বাক্সা জিলা কলো, বাগানপাৰা, যাতায়াত অসুবিধা হয় বা তাত থাকি গুৱাহাটীত দল মই যদিও কৰি আছো, বহুত কঠিন গুৱাহাটীত নাগাৰ নাম দল জীয়াই ৰখাৰ, মানে বহুত কষ্ট হয়। আৰু এইটো হয় মানে গুৱাহাটীত যিখিনি মানুহ গোট খাই, তেখেতসকলে নাগাৰা নাম কৰিব গুৱাহাটীত নাই, কেৱল মাত্ৰ জীৱিকা লয়। মানে তেখেতসকলৰ প্ৰথম বাচি আছে বা এনেকুৱা ধৰণৰ।
কিবা কিবি জেগাত ব্যস্ত গতিকে নাগাৰা নামৰ কথাটো মানে সকলো সময়তে ভাবি নাথাকে সেইকাৰণে মানে কি হ'ল জানে কিন্তু তেখেতসকলেও যথেষ্ট জনা মানুহ কিন্তু সময়ৰ অভাৱ হয় তাত মানে এই আখৰা ৰিহাৰ্চেল কৰিব দিগদাৰ হয় বা মানুহখিনি গোট খোৱা অকণমান দিগদাৰ হয় সময়ৰ অকণমান দিগদাৰ হয় বা তাত নাম গাব গুৱাহাটীৰ ভিতৰত দুই এখন নাম গাই থাকিব পাৰি কিন্তু গুৱাহাটীৰ পৰা নলবাৰী বা এইপিনে আহিলে ধৰক তাৰ পৰা সোনকালে আহিব লাগে আগত তেনেকে মানে আজৰি নাপায় মানুহবিলাকে মানে বহুত সমস্যা সেইকাৰণে মই দলটো মোৰ গাঁৱত আৰম্ভ কৰিছো আৰু এতিয়া মই ইয়াৰ পৰা নামবিলাক হেৰি কৰিম মানে গোৱা আৰম্ভ কৰিছো ইতিমধ্যে এতিয়া বাক্সা জিলাৰ বাক্সা বাগান নম্বৰটো কৈ দিব পাৰি নেকি মোৰ ফোন নাম্বাৰটো কৈ দিছো 9101507828 এই নম্বৰটোত সুনীল ৰাজবংশীক আপোনালোকে যদি বিচাৰে এই নম্বৰটোত পাব আৰু আপোনালোকে যদি অনুৰোধ কৰে সেই জাপটো দেখা পাব নিশ্চয় নিশ্চয় আৰু এনেও মানে কি মই নাম গাব গ'লে অকণমান দৰ্শকৰ লগত হাঁহি ফূৰ্তি কৰিলে মানে এনেকুৱা নহয় মোক মাতিছে মই গৈছো গাইছো গুচি এইটো নহয় মই অকণমান দৰ্শকৰ লগত মানে এটা হয় অকণমান ভাল লাগে কিবা এটা জানো হওক মই নাগাৰা নাম বৰ্তমান সময়ত মানে হয়তো গমেই পায় আপোনালোকে যে আপুনি গমেই পায় যিহেতু নাগাৰা নামত জড়িত নাগাৰা নাম এতিয়া আগতে কোন দিশত আছিল এতিয়া কোন দিশে গৈ আছে আপোনাৰ মতে মোৰ মতে জটিল প্ৰশ্ন কৰিছে হয় হয় মানে মই যিটোৰ বিষয়ে বহুতে কয় নাগাৰা নাম ধ্বংস হ'ব নেকি নাগাৰা নামটো এনেকুৱা হ'ব নালাগে এনেকুৱা হ'ব লাগে আপুনি এই বিষয়ত কি কয় চাব নাম ধ্বংস নহয় নামেই হৈ আছে এইটো শিল্পী ধ্বংস হৈ যাব পাৰে নামৰ জেগাত নাম হৈ আছে আজি মই কিবা এটা অকমান হেৰি আনিছো সেইটো বেলেগ কথা বা কোনোবাই মাজত অকমান কিবা এটা আনিছে সেইটো তেখেতৰ জীৱন চোৱাতে এইটো নামটোৰ যিটো গতিপথ বা নামটোৰ যিটো লাইন সেইটো কিন্তু নামেই হৈ থাকিব সদায় থাকিব মই বেছি কৰিছো যে মই ধ্বংস হৈ যাম সেইটো আৰু পাঠকে কৈছে যে নামে হৈ থাকিব মই ধ্বংস আৰু এতিয়া আপুনি চাব মই এইটো কথা ক'ব নাযাওঁ কোন ভাল কোন বেয়া কোনে ভাল কৰিছে কোনে বেয়া কৰিছে এইটো কিন্তু কলি যুগ আমি সকলোৱে জানো ইয়াত এই কলি যুগত আপুনি যদি চাই গাখীৰৰ দোকানত কিন্তু মানুহ কম যায় মদৰ দোকানত বেছি যায় হয়নে নহয় গতিকে কলি যুগত এইখিনি আমি অলপ মানি বা আমি জানো যেহেতুকে কলি যুগত আমি নিজে মানে বুজি পাব লাগিব এইটো মদৰ দোকানত মানুহ বেছি আৰু তাৰ মানে আমাৰ সমাজ ব্যৱস্থা বিলাক অকমান মানে আমি আজি এজন মানুহক কৈ ভাল কৰিব নোৱাৰো তাক কিন্তু আমি গুৰৰ পৰা ভাল কৰি আনিব লাগিব গতিকে চব আৰম্ভণিৰ পৰা অভিভাৱক বিলাক হেৰি হ'ব লাগিব মানে ঠিক হ'ব লাগিব সচেতন নাগাৰা নামৰ আৰু এটা মই এইখিনিতে কথা কওঁ নাগাৰা নামৰ যিটো আমাৰ হেৰি মই দিহা নামৰ উজনি আৰু মই হয়তো এনে এজন মানে লাকি ব্যক্তি বুলি নিজকে ভাবি মই নাগাৰা নামত যিমানখিনি মানে জ্যেষ্ঠ পাঠক বা শিল্পীৰ লগত মই লগ পাইছো বা কাম কৰিছো তেনেকে মই দিহা নামৰো তেনেকুৱা জ্যেষ্ঠ শিল্পীৰ লগত কাম কৰিছো টোকাৰীৰ সেইটো হয়তো আপুনি যে গমেই পায় অসমৰ আশাৰীৰ শিল্পী হীৰকজ্যোতি শৰ্মা তেখেতৰ লগত বা উমাকান্ত বৈৰাগী প্ৰভু তেখেতৰ লগতো মই অনুষ্ঠানত এখন মঞ্চত থাকি অনুষ্ঠান কৰাৰ সৌভাগ্য মোৰ হৈছে আৰু তেনেকে বিহুৰ শিল্পী বিপুল চেতিয়া ফুকন ছাৰ খগেন গগৈ ছাৰ বা তেখেতসকলৰ মই মানে বিভিন্ন হেৰি পাইছো আৰু গোটেইকেইটা দিশৰে মই অকমান মানে জ্ঞান পাইছো গতিকে মই নাগাৰা নামৰ এইটো মই এই কাৰণে ক'লো নাগাৰা নামৰ কিছুমান হেৰি স্বকীয় বৈশিষ্ট্য আছে আৰু এই কাৰণে ক'লো যে দিহা নামৰ যিবিলাক মানে দিহা নাম তেখেতসকল শিল্পীসকলে জ্যেষ্ঠ সকলে বা জনাসকলে দিহা নাম সৰু সৰু স্কুল বিলাকত কৰ্মশালা পাতে স্কুল বিলাকত শিকায় ল'ৰা সৰুৰ পৰা শিকায় কিন্তু আমাৰ নাগাৰা নামৰ মই কম দেখা পাওঁ এইটো মানে স্কুল বিলাকত কৰ্মশালা নাগাৰা নামৰ কৰ্মশালাটো কম হয় আৰু স্কুল বিলাকত নাগাৰা নামৰ প্ৰতিযোগিতা আচলতে নাগাৰা নাম সদৌ অসম ভিত্তিত প্ৰতিযোগিতা সেইটো মই অকমান মানে সিমান এটা ভাল নাপাওঁ মানে যিবিলাক প্ৰফেশ্যন পাঠক তেখেতসকল এতিয়া জুবিন গাৰ্গে
নাগাৰা নামৰ গানৰ প্ৰতিযোগিতাত গান গালে আপুনি বেয়া দেখি ভাল দেখিব নেকি জনপ্ৰিয় পাঠক বা প্ৰতিযোগিতাত যায় অ যদি নাপায় বেয়া দেখা হৈ যায় বেয়া দেখা যায় আৰু জনপ্ৰিয় বিলাকে প্ৰতিযোগিতা কৰাৰ একো প্ৰয়োজন আছে বুলি মই নাভাবো নাই গতিকে আমি সৰু শিশুসকলক প্ৰতিযোগিতাত আনিব লাগে তাৰ মাজৰ সেই তেওঁলোকক কোনে জিকে কোনে পায় কোনে নাপায় প্ৰাইজ সেইটো পিছত কিন্তু তেওঁলোকক নাগাৰা নাম কি এইবিলাক নীতি শিক্ষাবিলাক ভালদৰে দিব লাগে তেতিয়া দেখিব চব ধুনীয়া হৈ যাব হয় তো ঠিক আছে আপোনালোকে সুনীল ৰাজবংশীৰ মুখত বহু কথাই মানে হয়তো গম পালে আৰু এনেকুৱা বহুতো উদীয়মান পাঠক আছে কেৱল জনপ্ৰিয়ৰ কাৰণে যি টি কৰিব বিচাৰিছে আপোনালোকে গমেই পালে মদৰ দোকানত মানুহ বেছি বেছি থাকিলে বুলি মদ খাম নেকি যে মোৰ দৰ্শক বেছি বুলি আমি নাগাৰা নামৰ অপপ্ৰচাৰটো কৰি থাকিম নেকি কিন্তু তেওঁলোকে এদিন আকৌ আমাক কি কৰিব দলিয়াই দিব নাম মাতিব বাদ দিব তেতিয়াৰ পৰা আমি কিন্তু মানে বিলুপ্ত হৈ যাম আমাৰ মাজত বহুত জনপ্ৰিয় পাঠক আছে তেওঁলোকৰ কিন্তু ভাইৰেল হোৱা নাই কিন্তু আজিও নাম গাই আছে এইটোনো ভাইৰেল হোৱা নাই গতিকে জানক আপোনালোকে নাগাৰা নামটো নাগাৰা নাম হৈয়ে ৰাখক নাগাৰা নাম কৰিয়ে ৰাখক ময়ো নাগাৰা নামক লৈ বহুত কষ্ট কৰি আছো নাগাৰা নাম প্ৰচাৰ কৰিছো লিখিছো এতিয়া গোৱাৰ কাৰণে চেষ্টা কৰি আছো আপোনালোকে জানে তো আপোনাৰ পৰৱৰ্তী সময়ত মানে পৰিকল্পনা মোৰ নাগাৰা নামক লৈ আৰু এটা কথা এইখিনিতে মই কওঁ মোৰ ক'লোৱে মই আদিগুৰু মোৰ ধীৰেন দাস তেখেতৰ পৰা মই যথেষ্টখিনি শিকিছোঁ আৰু বৰ্তমান মই আৰু আন এজন গুৰু মই হেৰি কৰিছোঁ মানে তেখেতক গুৰু হিচাপে মই মানিছোঁ অসমৰ জনপ্ৰিয় পাঠক মহেশ ডেকাদেৱ মানে তেখেতৰ মই ক'ব গ'লে কণ্ঠৰ প্ৰেমত পৰিছোঁ হয় তেখেতৰ পৰা কণ্ঠৰ প্ৰেমত পৰি কণ্ঠৰ কিছুমান টিপছ তেখেতে মোক দিছে সৰু সৰু বা লৈছোঁ বা কিছুমান আয়ত্ত কৰিছোঁ কৰি তেখেতকো মই গুৰু মানিলোঁ হয় 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 আৰু ধীৰেন দাস তেখেতও মোৰ আছে হৃদয়ত ৰেকৰ্ডিং আছে আৰু মই অহা বছৰ দৰ্শকক জনাই দিওঁ সকলোকে মই দীপক কুমাৰ এখেতৰ পৰা এটি নাম লৈছোঁ খুব সুন্দৰ কাহিনীৰ নাম এটি আপোনালোকে ভাল পাব দেউলৰ পৰা ষ্টাৰ্ট হ'ব হয়তো আৰু এজন অসমৰ আগশাৰীৰ লিখক ৰঞ্জিত ডেকাদেৱ তেখেতৰ পৰাও মই আন এটি নাম মানে দুটি নাম মই অহাবেলিৰ কাৰণে মই মানে হেৰি কৰিছো আপোনালোকে গম পাইছে ৰঞ্জিত ডেকাদেৱ মোৰ শ্ৰদ্ধাৰ দাদা তেখেতক লগ কৰিলে মোৰ কথা সুধিলে হয়তো বেয়াকৈ কমকৈ ক'ব হয় হয় তো তেখেতৰ পৰা অনুপ্ৰেৰণা মঞ্জু বৰ্মনৰ পৰা অনুপ্ৰেৰণা বা মনীন্দ্ৰ কলিতা দেৱৰ পৰা অনুপ্ৰেৰণা লৈ মই নাগাৰা নাম হাতত লৈছো চণ্ডীৰাম পাটোৱাৰী দেৱৰ অনুপ্ৰেৰণা লৈ তো এখেতে এইবাৰ ৰঞ্জিত ডেকাদেৱৰ আৰু মই লিখা নাম দুটি খুব ভাল নাম লৈছে আপোনালোকে মই মোৰ নামটো ভাল বুলি নকওঁ আপোনালোকে এখেতক বিচাৰক নামৰ কাহিনীটো কেনে হৈছে নামৰ নামটো আজিয়ে নকওঁ ফিল্ডত আহিলে আপোনালোকে গম পাব কাহিনী কেনেকুৱা হৈছে তো আপোনালোকে মৰম দিব আমাক যেনেকৈ দিছে চেনিলকো দিয়ক আপোনাৰ অনুষ্ঠানবিলাকক মাতক তো সদশেষত ভিডিঅ'টো বেছি হয়তো দীঘলীয়া নকৰিম নাগাৰা নামৰ আৰু এটি দিহা আপোনাৰ ভাল লগা দিহা এটি গাওক গালে আৰু দৰ্শকখিনি সন্তুষ্ট হ'ব আৰু ভিডিঅ'টো যদি ভাল পাইছে এই দিহাটোতে সামৰিম ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট কৰিব আমি যিখিনি কথা আলোচনা কৰিলোঁ এইখিনি কথা কেনেকুৱা পালে এই কথাখিনিও আমাৰ কমেণ্ট বক্সত মন্তব্যৰ কাৰণে খোলা মানে ৰখা হৈছে আপোনালোকৰ নিজৰ নিজৰ মন্তব্য দিয়ক গঠনমূলক পৰামৰ্শ দিয়ক নিশ্চয় মই এই যোৱা এই কেইদিনমানৰ পৰা গাই আছো ৰঞ্জিত ডেকাদেৱৰ আন এটি নাম তাৰে এটি দিহা গাই দিছো ও বিচাৰি আহিলো ধনে মই বিচাৰি আহিলো ধন